আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি কোনসকল কৰ্মচাৰীৰ দৰমহা 6ৰ পৰা 10% বৃদ্ধি, 5 লাখ টকা অতিৰিক্ত, চাকৰিকাল 60 বছৰলৈকে বৃদ্ধি, এইখিনি কথা আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে ইয়াতে পেপাৰ কাৰ্ড এখন দেখিছে 7 জানুৱাৰী 2025 চনৰ। ইয়াতে লিখিছে পঞ্চায়ত গ্ৰাম উন্নয়ন প্ৰয়াত ঠিকাভিত্তিক কৰ্মচাৰী আত্মীয়লৈ 5 লাখ টকা সাহায্য প্ৰদান মন্ত্ৰী ৰঞ্জিত দাসৰ। ইয়াতে ঠিকাভিত্তিক কৰ্মচাৰী বুলি কোৱাৰ লগে লগে পঞ্চায়ত আৰু গ্ৰাম উন্নয়নৰ এনৰেগাৰ যিখিনি কৰ্মচাৰী থাকে ঠিকাভিত্তিক, গ্ৰাম ৰোজগাৰ সহায়ক হ'ব পাৰে বা কম্পিউটাৰ এছিষ্টেণ্ট হ'ব পাৰে বা এক্ৰেডিটেড ইঞ্জিনিয়াৰ, তেওঁলোকো ইয়াতে ইনক্লুড হয়। কি লিখিছে আমি অকণমান চাবলৈ চেষ্টা কৰিম। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন আয়ুক্তালয়ৰ সভাকক্ষত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ প্ৰয়াত ঠিকাভিত্তিক কৰ্মচাৰীৰ নিকটাত্মীয়লৈ এককালীন সাহায্য প্ৰদানৰ এক কাৰ্যসূচী আজি অনুষ্ঠিত হয়। অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ কৰ্মৰত অৱস্থাত মৃত্যু হোৱা 56গৰাকী কৰ্মচাৰীৰ নিকটাত্মীয়ক বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে 5 লাখ টকাকৈ চেক প্ৰদান কৰে। সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী দাসে কয় যে দৰিদ্ৰতা নিৰ্মূল, সামাজিক সুৰক্ষা তথা দুখীয়া জনসাধাৰণৰ অৰ্থ সামাজিক বিকাশৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই চৰকাৰে অহৰহ কাম কৰি আহিছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় মহাত্মা গান্ধী নিয়োগ নিশ্চিত আঁচনি MGNৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনি, ৰাষ্ট্ৰীয় গ্ৰাম্য স্বৰাজ অভিযান RGSA আঁচনি আৰু বিত্তীয় আয়োগৰ জৰিয়তে গ্ৰাম্য জনসাধাৰণৰ উন্নয়নৰ কাৰণে বিভিন্ন কাম কৰি থকা হৈছে। উক্ত আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে বৰ্তমান জিলা উন্নয়ন খণ্ড, গাঁও পঞ্চায়ত তথা ৰাজ্যিক পৰ্যায়ক সামৰি সৰ্বমুঠ 7,576জন ঠিকাভিত্তিক কৰ্মচাৰীয়ে কাম কৰি থকাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পঞ্চায়ত আৰু গ্ৰাম উন্নয়নৰ বিভাগে এই ঠিকাভিত্তিক নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীসকলৰ কল্যাণৰ অৰ্থে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। তদুপৰি সময়ে সময়ে এইসকল ঠিকাভিত্তিক কৰ্মচাৰীৰ পাৰিশ্ৰমিক বৃদ্ধি কৰি অহা হৈছে। 2024 চনৰ জুলাই মাহত এইসকল ঠিকাভিত্তিক কৰ্মচাৰীৰ পাৰিশ্ৰমিকৰ ওপৰত ভিত্তি কৰি 6%, 8%, 10% বৃদ্ধি কৰা হয়। তদুপৰি সকলো ঠিকাভিত্তিক কৰ্মচাৰীৰ বছৰি 30 দিন আৰ্জিত ছুটী অনুমোদন জনোৱাৰ বিপৰীতে মহিলা ঠিকাভিত্তিক কৰ্মচাৰীৰ ক্ষেত্ৰত 180 দিন প্ৰসৱজনিত ছুটী নিৰ্ধাৰণ কৰি দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে। আনহাতে এইসকল ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল 60 বছৰলৈ বৃদ্ধি কৰিবৰ বাবে এক প্ৰস্তাৱ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।